নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছো অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো এইটো ভিডিঅ'ত আজি আমি গভৰ্ণমেণ্ট আৰু প্ৰাইভেট BSc নাৰ্ছিং কলেজৰ ফিজ ষ্ট্ৰাকচাৰৰ ওপৰত আলোচনা কৰিম। তো গভৰ্ণমেণ্ট আৰু প্ৰাইভেটৰ BSc নাৰ্ছিঙৰ ফিজৰ মাজত কিমান ডিফাৰেঞ্চ থাকে বা 4 বছৰত কিমান খৰচ হ'ব এই সকলো তথ্য এই ভিডিঅ'টোত জনাম। তো এই ভিডিঅ'টোৰ পৰা আপোনালোকে এটা অনুমান কৰিব পাৰিব যে 4 বছৰত গভৰ্ণমেণ্ট বা প্ৰাইভেট BSc নাৰ্ছিং কলেজত ইমানখিনি খৰচ যাব পাৰে। তো এই ভিডিঅ'টোত বহুকেইখন প্ৰাইভেট কলেজৰ এনালাইচিছ কৰি বনোৱা হৈছে। ইয়াতে গভৰ্ণমেণ্টৰো কোৱা হ'ব আৰু প্ৰাইভেটৰ ক্ষেত্ৰত লোৱেষ্টৰ পৰা হাইয়েষ্ট কলেজৰ কথাও কোৱা হ'ব। তো এতিয়া পলম নকৰি ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। তো ভিডিঅ'টোত এটা ছেকশ্যন কৰি দিম। তো প্ৰথমতে গভৰ্ণমেণ্ট কলেজ, নেক্সট প্ৰাইভেট কলেজ। তো টাইমাৰটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। যদি আপোনালোকে ডাইৰেক্ট গভৰ্ণমেণ্ট নোচোৱাকৈ প্ৰাইভেটত চাব খোজে তেনেহ'লে ডেছক্ৰিপশ্যনৰ পৰা ডাইৰেক্ট স্কিপ কৰি যাব পাৰিব। তো ইয়াতে কিছুমান হিডেন ফিজো লৈ আহিছোঁ। তো বেছিভাগ টাইম হিডেন ফিজবিলাকৰ কথা কোৱা নহয়। তো গভৰ্ণমেণ্টত এডমিশ্যনত প্ৰথমতে 15,000 মান টকা দিব লাগে। একজেক্ট 15,000 নহয়, ইয়াৰে আশে-পাশে থাকে। যদি আপোনালোকে গভৰ্ণমেণ্টত হোষ্টেল ল'ব খোজে তেনেহ'লে হোষ্টেল লৈ ইয়াৰ এডমিশ্যন ফিজ 15,000 মান হয়। আৰু যদি হোষ্টেল নলোৱাকৈ আপোনালোকে এডমিশ্যন লয় তেনেহ'লে ইয়াৰে ফিজটো 8,000 পৰা 10,000 টকা হয়। তো এইটো হৈ গ'ল এডমিশ্যন ফিজ। তো আপোনালোকে এডমিশ্যন লোৱাৰ পিছত কেইমাহমান পিছত আপোনালোকে এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, যিটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ থ্ৰুদি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। এই ৰেজিষ্ট্ৰেশ্যনটো গভৰ্ণমেণ্ট আৰু প্ৰাইভেট দুয়োটাতে হয়। তো এই ৰেজিষ্ট্ৰেশ্যনত প্ৰায় 4,000 টকা লয়। নেক্সট আপোনালোকে হোষ্টেলত মেছ ফিজ দিব লাগিব। তো হোষ্টেলৰ এডমিশ্যনটো আপোনালোকৰ যিটো মেইন এডমিশ্যন আছে তাতে এডমিশ্যনটো হোষ্টেলৰ এডমিশ্যন পইচাটো লৈ লয়। নেক্সট মেছ ফিজত আপোনালোকে মাহে প্ৰায় 2,000 মান টকা দিব লাগে। তো এইটো 2,000 টকা × 12, তো 12 মাহত প্ৰায় 24,000 টকা মেছ খোৱাৰ কাৰণে আপোনালোকে দিব লাগিব। তো এইখিনি হ'ল মেছ ফিজ। যদি আপোনালোকে গভৰ্ণমেণ্টত এডমিশ্যন লয় PG বা নিজে ৰুম লৈ থাকে তেনেহ'লে এই মেছ ফিজটো নিজে হ'ব। তো নেক্সট আহি গ'ল ফৰ্ম ফিল আপ। তো আপোনালোকে এডমিশ্যনৰ কাৰণে ফৰ্ম ফিল আপ এটা কৰিব লাগে। তো এই ফৰ্ম ফিল আপটো 5,000 টকা হয়। তো এইখিনি হৈ গ'ল এটা বছৰৰ খৰচ। ইয়াতে ড্ৰেছ, বহী, কিতাপ এইবিলাকৰ খৰচ এড কৰা হোৱা নাই। তো এতিয়া আপোনালোকে এইখিনি চাব পাৰে। এবছৰত যদি এডমিশ্যন ফিজ 15,000 হয় তেনে 4 বছৰত 60,000 টকা। তো এই বছৰত আপোনালোকে গভৰ্ণমেণ্ট কলেজত প্ৰায় 40,000 পৰা 50,000 টকা আপোনালোকৰ যায়। তথাপিতো ইয়াতে এটা বেনিফিট আছে, আপোনালোকে গভৰ্ণমেণ্ট মেডিকেল কলেজত ছিট পালে আপোনালোকক মান্থলি এটা ষ্টাইপেণ্ড দিয়া হয়। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আণ্ডাৰত যিখন গভৰ্ণমেণ্ট কলেজ আছে তাতে 15 টকা ষ্টাইপেণ্ড দিয়া হয়। তো গভৰ্ণমেণ্ট কলেজত এডমিশ্যন ল'লে এনেকৈ আপোনালোকৰ ফিজটো মেনেজ হৈ যায়। কিন্তু প্ৰাইভেট কলেজত আপোনালোকে ষ্টাইপেণ্ড দিয়া নহয়, ওলোটাই আপোনালোকে দিব লাগে। তো আপোনালোকৰ 4 বছৰত হোষ্টেল বা মেছ ফিজ হ'ল 96,000 টকা। আৰু আপোনালোকে যদি 4 বছৰত গভৰ্ণমেণ্ট কলেজত এডমিশ্যন ল'লে টোটেল ফিজ কিমান যাব সেইটো হৈছে 1,80,000 পৰা 2,50,000 টকালৈ আপোনালোকে ধৰিব পাৰে। তো এইখিনি আপোনালোকে গভৰ্ণমেণ্ট কলেজত ফিজ দিব লগা হ'ব বা 4 বছৰত টোটেল খৰচ হ'ব। তো আপোনালোকে ইয়াৰ পৰা এটা ৰিটাৰ্ণো পাব, কাৰণ আপোনালোকক মান্থলি ষ্টাইপেণ্ড এটা দিয়া হ'ব। তো এতিয়া কিছুমানে ভিডিঅ'টো স্কিপ কৰি বা ভালকৈ নোচোৱাকৈ কমেণ্ট কৰিব যে গভৰ্ণমেণ্ট কলেজত ইমান ফিজ দিব লাগে। তো আপোনালোকে যিহেতু ৰিটাৰ্ণ পাব বা পিছলৈকে চিকিউৰ থাকিব, সেয়ে ইয়াৰ কাৰণে এইখিনি ফিজ ধৰিব পাৰে। তো নেক্সট আমি প্ৰাইভেটৰ আলোচনা কৰিম। তো আপোনালোকে প্ৰাইভেটত এডমিশ্যন লোৱাৰ আগতে যিমান পাৰে সিমান গভৰ্ণমেণ্টত ছিট ল'বৰ কাৰণে চেষ্টা কৰিব। তো প্ৰাইভেট কলেজৰ এতিয়া ইয়াৰে এডমিশ্যন ফিজ কিমান হ'ব এইটো আলোচনা কৰোঁ। তো প্ৰাইভেট কলেজত এডমিশ্যনত লোৱেষ্ট 40,000 টকা আৰু হাইয়েষ্ট 70,000 টকালৈকে যায়। তো এইটো এডমিশ্যনৰ টাইমত ফিজ দিব লাগে। নেক্সট ৰেজিষ্ট্ৰেশ্যন ফিজ। তো ৰেজিষ্ট্ৰেশ্যনৰ ফিজৰ কথা ক'বলৈ গ'লে SSUHS যিবিলাক আণ্ডাৰত আছে সেইবিলাকত 5,000 মান টকা লাগে। আৰু যিবিলাক SSUHS আণ্ডাৰত নাই সিহঁতৰ 5,000 পৰা 10,000 ভিতৰত লাগিব। নেক্সট ইয়াৰে হোষ্টেল ফিজ। তো হোষ্টেল ফিজৰ কথা ক'বলৈ গ'লে প্ৰাইভেটত হোষ্টেল ফিজ 7,000 টকা লয়। তো এইটো 7,000 টকাত মিনিমামে হয়। তো এক বছৰত প্ৰায় 84,000 হয়। তো এতিয়া নেক্সট ফৰ্ম ফিল আপ। তো প্ৰাইভেটৰ ক্ষেত্ৰত ফৰ্ম ফিল আপ SSUHS আণ্ডাৰত প্ৰায় 5,000 মান হয়। আৰু যিবিলাক SSUHS আণ্ডাৰত নহয় সেইবিলাকত 10,000 ভিতৰত হয়। তো ইয়াতে ক্লাছৰুম, লাইব্ৰেৰী বা ট্ৰেন্সপৰ্টেশ্যন ফিজ এইবিলাক মিলাই 1 লাখৰ পৰা 1.5 লাখ টকা হয়। তো প্ৰাইভেট কলেজত এক বছৰত প্ৰায় 1,80,000 টকাৰ পৰা 2,50,000 টকালৈকে দিব লাগে। তো ইয়াতে উইথাউট হোষ্টেল নোহোৱাকৈ আপোনালোকে এবছৰত 1,80,000 পৰা 2,50,000 টকা ধৰিব পাৰে। তো হোষ্টেল বা PGত আপোনালোকে 80,000 পৰা 1 লাখ টকালৈকে ধৰিব পাৰে। তো এইখিনি হৈ গ'ল প্ৰাইভেট কলেজৰ এবছৰৰ ফিজ। তো 4 বছৰত কিমান খৰচ যাব তাৰ এটা অনুমান লৈছোঁ। তো যদি এবছৰত প্ৰায় 1,80,000 পৰা 2,50,000 তাৰে মাজত এটা 1,90,000 ল'লোঁ। তো 4 বছৰত 1,90,000কৈ 7,60,000 টকা যাব আৰু হোষ্টেলটো এক্সট্ৰা।
তো হোষ্টেলত 4 বছৰত প্ৰায় 3 লাখৰ পৰা 3,80,000 ধৰিব পাৰে। তো ইয়াতে 3,50,60,000 টকা ধৰিলো। তো টোটেল 4 বছৰত প্ৰাইভেট কলেজত 10ৰ পৰা 12 লাখ টকা যাবই আৰু এই ফিজটো আপোনালোকে ধৰিব পাৰে। তো সাধাৰণ মানুহৰ কাৰণে প্ৰাইভেট কলেজত এডমিশ্যন লোৱাটো অসম্ভৱ। যদি আপোনালোকৰ পেৰেণ্টছৰ ভাল পইচা আছে বা বহুত পইচা আছে তেনেহ'লে প্ৰাইভেটত এডমিশ্যন ল'ব। তো এইখিনি গভৰ্ণমেণ্ট আৰু প্ৰাইভেট কলেজৰ এটা ফিজ এনালাইচিছ কৰিলোঁ। তো ইয়াতে টপ কলেজৰ পৰা লোৱেষ্ট কলেজৰ ফিজটো এনালাইচিছ কৰি দিলোঁ। তো এইটো ভিডিঅ'ৰ পৰা আপোনালোকে এটা অনুমান কৰিব পাৰে যে গভৰ্ণমেণ্টত এডমিশ্যন ল'লে ইমান খৰচ যাব আৰু প্ৰাইভেটত এডমিশ্যন ল'লে ইমান খৰচ যাব। তো এইটো ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। ধন্যবাদ।